নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো মেথডছ অফ টিচিঙৰ কনচেপ্ট মিনিং নেচাৰ এণ্ড ছিগনিফিকেন্সৰ বিষয়ে অৰ্থাৎ শিক্ষণ পদ্ধতিৰ ধাৰণা ইয়াৰ অৰ্থ ইয়াৰ স্বভাৱ আৰু ইয়াৰ কিছুমান গুৰুত্বৰ বিষয়ে আজি আমি আলোচনা কৰিম ঠিক আছে তো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনটো চাই লওঁ Teaching is a deliberate, planned, and goal oriented process aimed at bringing desirable changes in the behavior of learners in terms of knowledge, skills, attitudes, and values. অৰ্থাৎ শিক্ষণ এটা সচেতন পৰিকল্পিত আৰু লক্ষ্যভিত্তিক প্ৰক্ৰিয়া যাৰ মূল উদ্দেশ্যই হৈছে শিক্ষাৰ্থীৰ আচৰণত কাম্য পৰিৱৰ্তন আনিব যেনেকে নেকি জ্ঞান দক্ষতা মনোভাৱ আৰু মূল্যবোধৰ ক্ষেত্ৰত The effectiveness of teaching largely depends on the methods used by the teacher. আৰু শিক্ষণৰ কাৰ্যক্ষমতা বহু পৰিমাণে শিক্ষকে ব্যৱহাৰ কৰা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে Teaching methods provide a systematic pathway through which content is delivered and learning experiences are organized. শিক্ষণ পদ্ধতিয়ে এটা সুসংগঠিত পথ প্ৰদান কৰে যাৰ জৰিয়তে পাঠ্যসূচীৰ বিষয়বস্তু উপস্থাপন কৰা হয় আৰু শিক্ষণ অভিজ্ঞতাসমূহ শৃংখলভাৱে সংগঠিত কৰা হয় ঠিক আছে Therefore, selecting appropriate teaching methods is essential for making the teaching learning process meaningful and successful. সেয়ে উপযুক্ত শিক্ষণ পদ্ধতি বাছনি কৰাটো শিক্ষণ প্ৰক্ৰিয়াৰ অৰ্থপূৰ্ণ প্ৰভাৱশালী আৰু সফল কৰি তুলিবলৈ অত্যন্ত গুৰুত্বপূৰ্ণ ঠিক আছে তো এইটো আছিল ইয়াৰ থুলমূল ইন্ট্ৰডাকশ্যন নেক্সট আমি চাম কনচেপ্ট অফ মেথডছ অফ টিচিং The concept of methods of teaching refers to the systematic, organized, and scientific way of presenting subject matter to learners in order to achieve specific educational objectives. শিক্ষণ পদ্ধতিৰ ধাৰণা বুজায় যে বিষয়বস্তু শিক্ষাৰ্থীৰ আগত উপস্থাপন কৰাৰ বাবে ব্যৱহাৰ কৰা সুসংগঠিত বৈজ্ঞানিক আৰু পৰিকল্পিত উপায়সমূহ ঠিক আছে It involves a planned sequence of activities designed by the teacher. ই শিক্ষকৰ দ্বাৰা পৰিকল্পিত এক ধাৰাবাহিক কাৰ্যকলাপৰ সমষ্টি যাৰ জৰিয়তে শিক্ষণ প্ৰক্ৰিয়া আগবঢ়োৱা হয় ঠিক আছে It acts as a bridge between curriculum content and learners' understanding. ই পাঠ্যসূচীৰ বিষয়বস্তু আৰু শিক্ষাৰ্থীৰ বুজাবুজিৰ মাজত এক সেতু হিচাপে কাম কৰে It includes the use of techniques, strategies, teaching aids, and interaction patterns. ইয়াত বিভিন্ন কৌশল পদ্ধতি শিক্ষণ সহায়িকা আৰু পাৰস্পৰিক যোগাযোগৰ ধৰণ অন্তৰ্ভুক্ত থাকে It reflects the teacher's philosophy of education and understanding of learners. ই শিক্ষকৰ শিক্ষা দৰ্শন আৰু শিক্ষাৰ্থীৰ বিষয়ে থকা বুজাবুজি স্পষ্টভাৱে প্ৰতিফলিত কৰে Teaching methods are not merely ways of delivering content but are means of creating learning experiences that lead to behavioral changes in students. শিক্ষণ পদ্ধতি কেৱল বিষয়বস্তু প্ৰদানৰ উপায় নহয় ই এনে শিক্ষণ অভিজ্ঞতা সৃষ্টি কৰে যিয়ে শিক্ষাৰ্থীৰ আচৰণত ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হয় ঠিক আছে তো এইখিনি আছিল ইয়াৰ কনসেপ্ট নেক্সট আমি চাম মিনিং অফ মেথডছ অফ টিচিং Methods of teaching mean the manner, style, or approach adopted by a teacher to communicate knowledge and facilitate learning. শিক্ষণ পদ্ধতি মানে হৈছে শিক্ষক এজনে জ্ঞান প্ৰদান আৰু শিক্ষণ সহজ কৰিবলৈ গ্ৰহণ কৰা ধৰণ শৈলী বা কিছুমান পদ্ধতি It answers the practical question how should teaching be conducted effectively ই এই প্ৰশ্নৰ ব্যৱহাৰিক উত্তৰ দিয়ে কেনেকৈ শিক্ষণ প্ৰভাৱশালীভাৱে সম্পন্ন কৰিব পাৰি It involves presentation, explanation, questioning, and reinforcement. ইয়াত বিষয়বস্তু উপস্থাপন স্পষ্ট ব্যাখ্যা প্ৰশ্নোত্তৰ আৰু পুনৰাবৃত্তি প্ৰক্ৰিয়া অন্তৰ্ভুক্ত থাকে It includes both traditional and modern approaches depending on the situation. পৰিস্থিতি বিষয়বস্তু আৰু শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি ইয়াত পৰম্পৰাগত আৰু আধুনিক দুই ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা হয় ঠিক আছে এই পৰম্পৰাগত আৰু আধুনিক কিছুমান পদ্ধতিৰ আমি এক্সাম্পলছ চাই লওঁ এক্সাম্পলছ অফ মেথডছ অফ টিচিং ফাৰ্ষ্ট এক্সাম্পল হৈছে লেকচাৰ মেথড ইট ইজ সুইটেবল ফৰ লাৰ্জ ক্লাছেছ এণ্ড থিয়ৰিটিকেল কণ্টেণ্ট লেকচাৰ মেথডটো বা এই পদ্ধতিটো ডাঙৰ শ্ৰেণীৰ বাবে আৰু তাত্ত্বিক বিষয়বস্তু শিকোৱাৰ ক্ষেত্ৰত অত্যন্ত উপযোগী নেক্সট মেথডটো হৈছে ডিছকাশ্যন মেথড ইট প্ৰমোটছ ইণ্টাৰেকশ্যন এণ্ড এক্সচেঞ্জ অফ আইডিয়াজ এই পদ্ধতিয়ে শিক্ষাৰ্থীৰ মাজত
পাৰস্পৰিক যোগাযোগ আৰু মত বিনিময়ৰ সুযোগ সৃষ্টি কৰে। নেক্সট মেথডটো হৈছে ডেমনষ্ট্ৰেশ্যন মেথড, ইউজফুল ফৰ টিচিং স্কিলছ এণ্ড এক্সপেৰিমেণ্টছ। এই পদ্ধতিটো দক্ষতা, প্ৰায়োগিক জ্ঞান আৰু পৰীক্ষণমূলক বিষয়সমূহ শিকোৱাৰ বাবে উপযোগী। নেক্সট মেথডটো হৈছে আমাৰ প্ৰজেক্ট মেথড, ইট এমফেচাইজেছ লাৰ্ণিং বাই ডুইং। এই পদ্ধতিয়ে কৰাৰ জৰিয়তে শিকাৰ ওপৰত এই নীতিটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নেক্সটটো হৈছে এক্টিভিটি বেছড মেথড, ফ'কাছেছ অন লাৰ্ণাৰ পাৰ্টিচিপেশ্যন এণ্ড এক্সপেৰিয়েন্স। এই পদ্ধতিয়ে শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণ আৰু বাস্তৱ অভিজ্ঞতাৰ ওপৰত গুৰুত্ব দিয়ে। ঠিক আছে, Thus teaching methods are the theoretical application of teaching principles in real classroom situation. এইদৰে শিক্ষণ পদ্ধতিসমূহ হৈছে বাস্তৱ শ্ৰেণীকক্ষ পৰিস্থিতিত শিক্ষণ নীতিসমূহৰ ব্যৱহাৰিক প্ৰয়োগ। ঠিক আছে, এইখিনি আছিলে আমাৰ মিনিং এণ্ড এক্সাম্পলছৰ বিষয়ে। নেক্সট আমি যাম নেচাৰ অফ মেথডছ অফ টিচিং। ফাৰ্ষ্ট নেচাৰটো হৈছে ডাইনামিক এণ্ড ফ্লেক্সিবল, অৰ্থাৎ পৰিৱৰ্তনশীল আৰু নমনীয়। টিচিং মেথডছ আৰ নট ফিক্সড অৰ ৰিজিড। শিক্ষণ পদ্ধতি স্থিৰ বা একেবাৰে ৰিজিড নহয়, কঠোৰ নহয়, ই সদায় পৰিৱৰ্তনশীল। They change according to learners' needs, subject matter, classroom environment, and technological developments. ই শিক্ষাৰ্থীৰ প্ৰয়োজন, বিষয়বস্তু, শ্ৰেণীকক্ষৰ পৰিৱেশ আৰু প্ৰযুক্তিগত উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰি সলনি হয়। A good teacher adapts methods according to the situation. এজন দক্ষ শিক্ষকে পৰিস্থিতি অনুসৰি উপযুক্ত পদ্ধতি বাছনি কৰে আৰু সেইটো প্ৰয়োগ কৰে। ঠিক আছে, এইটো হ'ল ইয়াৰ ফাৰ্ষ্ট নেচাৰ। নেক্সট নেচাৰটো হ'ল গ'ল অৰিয়েণ্টেড। Every teaching method is used with a clear objective in mind, such as knowledge acquisition, skill development, and attitude formation. কৈছে প্ৰতিটো শিক্ষণ পদ্ধতিৰ কিছুমান স্পষ্ট লক্ষ্য থাকে, সেইবোৰ লৈহে কৰা হয়। এই লক্ষ্যসমূহ হ'ব পাৰে জ্ঞান আহৰণ, দক্ষতা বিকাশ আৰু মনোভাৱ গঠন। These methods are always purpose driven. সেয়ে সকলো শিক্ষণ পদ্ধতি উদ্দেশ্যভিত্তিক আৰু ফলপ্ৰসূ হয়। ঠিক আছে, এইটো আছিলে ইয়াৰ ছেকেণ্ড নেচাৰ। নেক্সটটো হৈছে চাইণ্টিফিক এণ্ড চিষ্টেমেটিক, অৰ্থাৎ বৈজ্ঞানিক আৰু সুসংগঠিত। এইটো হ'ল ইয়াৰ আন এটা নেচাৰ। টিচিং মেথডছ are based on educational philosophy, how students learn, pedagogical principles and learning theories. অৰ্থাৎ শিক্ষণ পদ্ধতিসমূহ শিক্ষামূলক মনোবিজ্ঞান, শিক্ষাদান নীতি আৰু শিক্ষণ তত্ত্বৰ ওপৰত আধাৰিত। They follow a logical sequence such as introduction, presentation, interaction and evaluation. ই এক যুক্তিসংগত ধাৰা অনুসৰণ কৰে, যেনেকৈ নেকি প্ৰথমতে ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰি দেন উপস্থাপন, দেন পাৰস্পৰিক যোগাযোগ আৰু ফাইনেলি কি হ'ব মূল্যায়ন কৰিব। এনেকৈ কিছুমান চিষ্টেমেটিক পেটাৰ্ণ ফ'ল' কৰে, সেইকাৰণে কৈছে ইয়াক বৈজ্ঞানিক আৰু সুসংগঠিত। নেক্সট নেচাৰটো হৈছে লাৰ্ণাৰ এণ্ড টিচাৰ চেণ্টাৰ্ড। টিচাৰ চেণ্টাৰ্ড মেথডছ এক্সাম্পল লেকচাৰ মেথড, ফ'কাছ অন কণ্টেণ্ট ডেলিভাৰী। শিক্ষক ভিত্তিক বা শিক্ষক কেন্দ্ৰিক যোনবোৰ পদ্ধতি, যেনেকৈ নেকি আমি এটা ক'ব পাৰোঁ লেকচাৰ মেথড, সেইটো হৈছে বিষয়বস্তু প্ৰদানত গুৰুত্ব দিয়ে। আনহাতে লাৰ্ণাৰ চেণ্টাৰ্ড মেথডছ ফৰ এক্সাম্পল প্ৰজেক্ট, এক্টিভিটি বেছড মেথড, ফ'কাছ অন ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন। কিন্তু শিক্ষাৰ্থী কেন্দ্ৰিক পদ্ধতিয়ে, যেনেকৈ নেকি প্ৰজেক্ট বা আমি এক্টিভিটি বেছড মেথডৰ কথা ক'ব পাৰোঁ, সেইবোৰে শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণতহে গুৰুত্ব দিয়ে। মডাৰ্ণ এডুকেশ্যন এমফেচাইজেছ লাৰ্ণাৰ চেণ্টাৰ্ড এপ্ৰ'চ। বৰ্তমান আমাৰ যিটো আধুনিক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থী কেন্দ্ৰিক পদ্ধতিকহে অধিক গুৰুত্ব দিয়ে। ঠিক আছে, এইটো হ'ল আন এটা নেচাৰ। নেক্সটলৈ যাওঁ, ইণ্টাৰেক্টিভ এণ্ড পাৰ্টিচিপেটৰী। Effective teaching methods promote active involvement of students, questioning, discussion, feedback and reinforcement. ইয়াতে কৈছে ফলপ্ৰসূ শিক্ষণ পদ্ধতিয়ে শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণ, প্ৰশ্নোত্তৰ, আলোচনা আৰু মতামত প্ৰদান আদিবিলাক উৎসাহিত কৰে। This leads to better understanding and retention. ইয়াৰ ফলত শিক্ষাৰ্থীয়ে বিষয়বস্তু অধিক ভালদৰে বুজি পায় আৰু দীঘলীয়া সময়লৈকে মনত ৰাখিব পাৰে। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা নেচাৰ। Next লৈ যাওঁ, contextual and situational. Teaching methods depends on class size, availability of resources, nature of subject and learner's background. শিক্ষণ পদ্ধতি নিৰ্ভৰ কৰে শ্ৰেণীৰ আকাৰ, সম্পদৰ উপলব্ধতা, বিষয়ৰ ধৰণ আৰু শিক্ষাৰ্থীৰ পটভূমিৰ ওপৰত। No single method is suitable for all situations. কোনো এটা পদ্ধতি সকলো পৰিস্থিতিৰ বাবে কেতিয়াও উপযোগী হ'ব নোৱাৰে। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা নেচাৰ। নেক্সট লৈ যাওঁ, developmental in nature, অৰ্থাৎ বিকাশমূলক। Teaching methods contribute to the holistic development of learners. শিক্ষণ পদ্ধতিয়ে শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। It supports cognitive,
for example knowledge, affective, for example attitudes, and psychomotor, for example skills development. অৰ্থাৎ ই জ্ঞানমূলক, অনুভূতিমূলক, দক্ষতামূলক আদি সকলোবিলাক ক্ষেত্ৰতে উন্নতি সাধন কৰে। ঠিক আছে, তো এইখিনি আছিলে ইয়াৰ নেচাৰ। নেক্সট আমি চাম আমাৰ চিগনিফিকেন্স অফ মেথডছ অফ টিচিং। ফাৰ্ষ্ট চিগনিফিকেন্স হৈছে ইট ফেচিলিটেটছ এফেক্টিভ লাৰ্নিং। প্ৰপাৰ মেথডছ মেক লাৰ্নিং ক্লিয়াৰ, মিনিংফুল এণ্ড লং লাষ্টিং। এতিয়া কৈছে সঠিক শিক্ষণ পদ্ধতিয়ে শিক্ষণক স্পষ্ট, অৰ্থপূৰ্ণ আৰু দীঘলীয়া কৰি তোলে। They help in better understanding and retention. ইয়াৰ ফলত বুজাবুজি আৰু স্মৰণ শক্তি উন্নত হয়। এইটো হ'ল ইয়াৰ ফাৰ্ষ্ট চিগনিফিকেন্স। নেক্সটলৈ যাওঁ। ইনক্ৰিজেছ ইণ্টাৰেষ্ট এণ্ড মটিভেশ্যন। আগ্ৰহ আৰু প্ৰেৰণা বৃদ্ধি কৰে। Interesting and innovative methods reduces boredom, creates curiosity, maintains attention. অৰ্থাৎ আকৰ্ষণীয় আৰু নতুন পদ্ধতিবোৰে বিৰক্তিবোধ হ্ৰাস কৰে আৰু কৌতূহল সৃষ্টি কৰে। This leads to active engagement in learning. ই শিক্ষাৰ্থীৰ মনোযোগ বজাই ৰাখে আৰু শিক্ষণত অংশগ্ৰহণ নিশ্চিত কৰে। ঠিক আছে, সক্ৰিয় অংশগ্ৰহণটো নিশ্চিত কৰে। নেক্সট লৈ যাওঁ। Helps achieve educational objectives. অৰ্থাৎ শিক্ষাগত লক্ষ্য পূৰণত সহায় কৰে। Teaching methods ensure that instructional goals are systematically achieved and learning outcomes are measurable and observable. শিক্ষণ পদ্ধতিয়ে নিশ্চিত কৰে যে শিক্ষণ লক্ষ্যসমূহ সুসংগঠিতভাৱে পূৰণ হয়। ইয়াৰ ফলত শিক্ষণ ফলাফলসমূহ পৰিমাপযোগ্য আৰু পৰ্যবেক্ষণযোগ্য হয়। ঠিক আছে, নেক্সট চিগনিফিকেন্সটো হৈছে ডেভেলপ স্কিলছ এণ্ড কম্পিটেন্সিজ। অৰ্থাৎ দক্ষতা আৰু যোগ্যতা বিকাশ কৰে। Different methods help to develop critical thinking, problem solving, creativity and communication skills. বিভিন্ন পদ্ধতিয়ে সমালোচনামূলক চিন্তা, সমস্যা সমাধান ক্ষমতা, সৃষ্টিশীলতা আৰু যোগাযোগ দক্ষতা বিকাশ কৰে। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা চিগনিফিকেন্স। নেক্সটটো হৈছে caters to individual differences. Students differ in abilities, learning styles and interests. অৰ্থাৎ কৈছে ব্যক্তিগত পাৰ্থক্য পূৰণ কৰে। কেনেকৈ কৰে? শিক্ষাৰ্থীসকলৰ ক্ষমতা, আগ্ৰহ আৰু শিক্ষণ শৈলী ভিন্ন হয়। Varied methods help in addressing these differences effectively. বিভিন্ন পদ্ধতিয়ে এই পাৰ্থক্যসমূহ সমাধান কৰাত আমাক যথেষ্ট পৰিমাণে সহায় কৰে। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা চিগনিফিকেন্স। নেক্সটটো হৈছে encourages active participation. অৰ্থাৎ সক্ৰিয় অংশগ্ৰহণ উৎসাহিত কৰে। Modern methods transform students into active learners and participation in discussion and activities. অৰ্থাৎ আধুনিক শিক্ষণ পদ্ধতিয়ে শিক্ষাৰ্থীক সক্ৰিয় শিক্ষণকাৰী হিচাপে পৰিণত কৰে। This improves understanding and confidence. আলোচনা আৰু কাৰ্যকলাপত অংশগ্ৰহণে ল'ৰা ছোৱালী বা শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি কৰে। এইটো হ'ল ইয়াৰ আন এটা চিগনিফিকেন্স। নেক্সটটো হৈছে improves teacher effectiveness. A teacher who uses suitable methods can explain concepts clearly, manage classroom effectively, gain students' attention and respect. অৰ্থাৎ কি কৈছে ইয়াতে? উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰা শিক্ষকে বিষয় স্পষ্টভাৱে বুজাব পাৰে, তেওঁ শ্ৰেণীকক্ষ সঠিকভাৱে পৰিচালনা কৰিব পাৰে আৰু শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে। ঠিক আছে, এইটো হ'ল ইয়াৰ আন এটা চিগনিফিকেন্স। নেক্সটটো হৈছে promotes holistic development. Teaching methods contribute to intellectual growth, emotional maturity, social development and moral values. শিক্ষণ পদ্ধতিয়ে বৌদ্ধিক, আৱেগিক, সামাজিক আৰু নৈতিক বিকাশত সহায় কৰে। নেক্সটটো হৈছে makes teaching systematic and organized. শিক্ষণক সুসংগঠিত কৰে। কেনেকৈ কৰে? Methods helps teachers plan lessons properly, present content in a logical order and evaluate learning outcomes effectively. অৰ্থাৎ পদ্ধতিবোৰে শিক্ষকক পাঠ পৰিকল্পনা, যুক্তিসংগত উপস্থাপন আৰু মূল্যায়নত সহায় কৰে। ঠিক আছে, সেইকাৰণে কৈছে ই শিক্ষণক অভাৰঅল সুসংগঠিত কৰে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ চিগনিফিকেন্স। এতিয়া এই গোটেইখিনি আলোচনাৰ পৰা আমি কি সামাৰাইজ কৰিব পাৰো যে মেথডছ অফ টিচিং আৰ দ্য ফাউণ্ডেশ্যন অফ ছাকচেছফুল টিচিং লাৰ্নিং প্ৰচেছ। অৰ্থাৎ শিক্ষণ পদ্ধতিসমূহ সফল শিক্ষণ প্ৰক্ৰিয়াৰ আধাৰ। Effectiveness of education depends not only on what is taught but also how it is taught. শিক্ষাৰ কাৰ্যক্ষমতা কেৱল কি শিকোৱা হয় তাৰ ওপৰত নহয়, কেনেকৈ শিকোৱা হয় তাৰ ওপৰতো নিৰ্ভৰ কৰে। এইটো আমি গম পালো। Teachers must select appropriate methods according to the needs of the learners and situation.
শিক্ষকসকলে শিক্ষাৰ্থীৰ প্ৰয়োজন আৰু পৰিস্থিতি অনুসৰি উপযুক্ত পদ্ধতি বাছনি কৰিব লাগে ঠিক আছে proper use of teaching methods ensure meaningful learning and overall personality development সঠিক শিক্ষণ পদ্ধতি ব্যৱহাৰে অৰ্থপূৰ্ণ শিক্ষণ আৰু ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰে ঠিক আছে এইখিনি আছিল আজি আমাৰ আলোচনাৰ বিষয়বস্তু আশা কৰিছো আপোনালোকে ভিডিঅটো শেষলৈকে চাইছে ভিডিঅটো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅটো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ ইয়াতেই সামৰিছো ধন্যবাদ